আজি মই আপোনালোকক শিক্ষা হেতুত স্কুল ফেচিলিটিজবোৰ মানে আমাৰ বিদ্যালয়ত থকা যিবোৰ ফেচিলিটি সেইবোৰ কেনেকৈ আপডেট কৰিব পাৰি তাক দেখাব গৈ আছোঁ। প্ৰথমতে আপোনালোকে শিক্ষা হেতুটো গুগল সাইটত গৈ পেলাই খুলি ল'ব। যেতিয়া খুলিব আপোনালোকে ডেস্কবৰ্ডখন দেখা পাব। ডেস্কবৰ্ডৰ ঠিক তলতে থকা স্কুল মেনেজমেণ্টটো আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰিলে আপোনালোকে তলত দেখিব স্কুল ফেচিলিটিজ, এই ঘৰটোত আপোনালোকে ক্লিক কৰিব। যেতিয়া এইটো ক্লিক কৰিব আপোনালোকে ইয়াত এড ফেচিলিটিজ দেখা পাব। এড ফেচিলিটিজত গৈ আপোনালোকে এনেকৈ ক্লিক কৰিব। তাৰপিছতে আহিব আপোনাৰ ফেচিলিটিজৰ নেম। ইয়াত বহুত ধৰণৰ ফেচিলিটিজ নেম আছে, যেনেকৈ আপোনাৰ ইয়াত দেখা পাইছে, ইয়াত বহুত ধৰণৰ আছে, মই দেখাই দিছোঁ। ইয়াত ক্লাছৰুম আছে, ডেস্ক বেঞ্চ আছে, বইজ টয়লেট আছে, গাৰ্লছ টয়লেট, এইখিনি চব আছে। যিখিনি আপোনালোকৰ আছে নাই সেইখিনিত আপোনালোকে য়েছ ন' কৰিব লাগে। ধৰি লওক মই ক্লাছৰুমটো ক্লিক কৰিলোঁ। এতিয়া ইয়াত দেখা পাইছে আপোনালোকে ইয়াত টোটেল নাম্বাৰ অফ পকা ক্লাছৰুম কেইটা আছে ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপিছত কচ্ছা কেইটা আছে, কেঁচা কেইটা আছে সেইটো দিব লাগিব। তাৰপিছত ইউজেবল কণ্ডিশ্যনত কেইটা আছে, মানে যদি কিছুমান ক্লাছৰুম ভঙা আছে সেইটো ইউজ নহয় বা তাত পাঠদান নহয়, সেইবোৰ মাইনাছ কৰি যেটা ইউজ হয় সেইটো ইয়াত লিখিব। এই লাষ্টৰ ঘৰটোত আমি লিখিব লাগিব। তাৰ পাছতে আছে, আমি যদি চাওঁ আমি ধৰি লওক বইজ টয়লেট আপোনাৰ আছেনে নাই, যদি আছে য়েছ, যদি আছে য়েছ য়েছ কৰি পেলাই চববোৰ এড কৰি যাব। আগতেও মই এটা দেখাইছিলোঁ যিটো, সেইটো এড কৰি যাব। ইয়াৰ পিছতে আপুনি দেখা পাব কিছুমান ৰেম্প আছেনে নাই, ইলেক্ট্ৰিচিটি আপোনালোকৰ এক্সটাৰ্নেল আছে নাই, ইণ্টাৰনেল আছে নাই, ছেফ ড্ৰিংকিং যিবোৰ আছে চব এড কৰি যাব। আৰু ইয়াত দেখিব ধৰি লওক হেডমাষ্টাৰ ৰুম, যদি নাই ন' দিব, ন' দি পেলাই এড কৰিব। আৰু নথকাবোৰ ন' দিব, একেবাৰে এৰি নিদিব, নথকাবোৰ ন' দি পেলাই আপোনালোকে এড কৰিব। তো এইখিনি আছিলে মোৰ ক'বলগীয়া। আপোনালোকে এইখিনি কাম সোনকালে কৰি ল'ব। ধন্যবাদ।